নমস্কাৰ পাব্লিক, বাবাজ ব্লগছলৈ আপোনালোক স্বাগতম। গুটখা খোৱাবৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। যিমান দেখছোঁ 50-60% মানুহে গুটখা খায়, তাতকৈ বেছি পাৰ্চেণ্টে খায় চাগে। ছোৱালীও খায়, ল'ৰাও খায়, চবেই খায়। হয়, গুটখা খোৱাৰ পিছত মুখত ছাল যায় বা মুখখন লেতেৰা হয়, মানে ছাল যায় মুখত ছাল যোৱাৰ পিছত এই যিটো দেখিছে এইটো মধুৰিআমৰ পাত, এই কোমল পাতটো, এইটো ৰাতিপুৱা উঠি যদি এই কোমল পাতটো চবায় তেতিয়াহ'লে মানে একদম খালী পেটত চবাব লাগে। যদি চবাই সন্ধিয়ালৈকে চাব, সেইদিনা গুটখা নাখাব, একদম ছাল যোৱা যিখিনি ছাল যায় বা মানে ক্ৰেছ পৰে মুখত, সেইখিনি একদম চাফা হৈ যায়। 100% গেৰাণ্টি দিলোঁ, এইটো মানে হ'বই হ'ব, মানে একদম নিৰ্মূল হৈ যায় আৰু মুখখন চাফা হৈ যায়। আশা কৰোঁ গুটখা নাখাওক চবে, কিন্তু গুটখা খাব নালাগে। গুটখাটো আচলতে বেয়া বস্তু, মেক্সিমামে খায় আচলতে, তো খালে নানান ধৰণৰ ক্ষতি আছে, মানে খাব নালাগে। তথাপিতো যিসকলে খায় তেওঁলোকৰ কাৰণে সঁচাকৈ এইটো ভালেই খবৰ। যিসকলে নাজানে, হয়তো বহুতে জানে যে এইটো খালে ভাল, মধুৰিআমৰ পাতটো মানে চবালে ভাল খালী পেটত। হয়, এতিয়া প্ৰশ্ন আহিব পাৰে যে মই ডক্টৰ নেকি, বা মই মানে বস্তুটো কেনেকৈ জানো। মই নিজে প্ৰমাণ পাইছোঁ। গুটখা ময়ো খাইছিলোঁ এটা সময়ত, যিটো বস্তু বেয়া মই গম পাইছোঁ বেয়া বুলি, তাৰপিছত বাদ দি দিছোঁ। দাঁত লেতেৰা হয়, খাবলৈ মন নাযায়, বহুত ধৰণৰ ক্ষতি হয়। এইটো যিহেতু চলি আছে, এইটো মানে বেন হোৱা বুলি শুনিছিলোঁ, কিন্তু মানে তথাপি বেন হোৱা নাই। প্ৰত্যেকখন দোকানে আছে, অসমৰ বাহিৰতো আছে, অসমতো আছে। এইটো খালে বেয়া, কিন্তু বহুতেতো বাদ দিব নোৱাৰে। হয়তো বহুতে মানে এডিক্টৰ নিচিনা হৈ গৈছে, মানে গুটখা লাগে, ভাত খোৱাৰ পিছত গুটখা খায়, চাহ খোৱাৰ পিছত গুটখা খায়। নাখালে বেছি ভাল, নোখোৱাটোৱে কামনা কৰোঁ চবে। যিসকলে খায় তেওঁলোকে মধুৰিআমৰ পাতটো ৰাতিপুৱা চবাওক, মই গেৰাণ্টি দি ক'লোঁ, এই ছাল যোৱাখিনি একদম ঠিক হৈ যাব সন্ধিয়াৰ ভিতৰত, একদম গেৰাণ্টি। যদি আপোনালোকে বিশ্বাস নকৰে, এইটো মানে কৰি চাওক, তেতিয়াহ'লে তাৰপিছত কমেণ্ট কৰি জনাব। আশা কৰোঁ ভিডিঅ'টো চাই ভালে পাইছে নিশ্চয়। নতুন চেনেল খুলিছোঁ বাবাজ ব্লগছ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।